নমস্কাৰ বন্ধুসকল, মই অম্লান বেজবৰুৱা। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে আহোমসকলৰ বিষয়ে থুলমূলকৈ কেইটামান প্ৰশ্ন উত্তৰ। আহোমসকল ফুৰলং বা মহাবিষ্ণু পূজক বৈষ্ণৱ আৰু ইন্দ্ৰবংশীয় লোক। সেইবাবে তেওঁলোকৰ ৰজাক স্বৰ্গদেউ বোলা হয়। ঈশ্বৰক তেওঁলোকে জ্যোতিষ্ময় পূৰ্ণব্ৰহ্ম বুলি মানিছিল। আহোম ৰাজবংশ। অসমৰ আহোম ৰাজবংশই প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। আহোম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল চুকাফাই। অসমত মানৰ আক্ৰমণ আৰু 1826 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছতে এই আহোম বংশৰ অন্ত পৰিছিল। মধ্যযুগৰ বুৰঞ্জীত এই বংশৰ ৰজাসকলক অসম ৰজা বুলি কোৱা হয়। আনহাতে পজাই চাউফা বা 1600 শতিকাৰ পৰা স্বৰ্গদেউ বুলি মাতিছিল। চুকাফাই মুংমাও ৰাজ্যত জন্মগ্ৰহণ কৰিছিল। চুকাফাৰ দেউতাকৰ ৰাজ্যখনৰ নাম আছিলে মুখুং মুং জাও। টাই আহোমসকলে স্থাপন কৰা প্ৰথম প্ৰদেশ বা মুখুংখনৰ নাম খামজাং। চুকাফাই পোনপ্ৰথমে চৰাইদেউত ৰাজধানী পাতিছিল। চৰাইদেউৰ পুৰণি নাম আছিলে চেৰাই-দৈ অৰ্থাৎ চেৰাইদেউ। মুংডুং চুংখামৰ অৰ্থ হৈছে সোণৰ বাগিচাৰে ভৰা দেশ। চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা আছিল বডৌচা। চুকাফা অসমৰ প্ৰৱেশৰ সময়ত বৰাহীসকলৰ ৰজা আছিলে থাকুমথা। আহোমসকল আছিল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত দক্ষিণ-পূব এছিয়াৰ বৃহৎ জাতিৰ এটি। 1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ 16 তাৰিখে চুকাফাই সুমাৰপীঠৰ টিপামত বুঢ়ীদিহিঙিৰে উজাই আহি উপস্থিত হৈছিলহি। 2 ডিচেম্বৰৰ দিনা চুকাফা দিৱস বা অসম দিৱস উদযাপন কৰা হয়। আহোমসকলৰ প্ৰথম ৰাজধানী আছিলে চৰাইদেউ। আহোমৰ দ্বিতীয় ৰাজধানী আছিলে হাবুং। সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলন হোৱা অঞ্চলটোক হাবুং বুলি কোৱা হয়। বিভিন্ন ৰচয়িতাসকল। অৰ্থশাস্ত্ৰ ৰচনা কৰিছিলে কৌটিল্য অথবা চাণক্যই। হস্তি বিজ্ঞানৰ পুথি ৰচনা কৰিছিলে সুকুমাৰ বৰগোহাঞিয়ে শিৱসিংহৰ পত্নীৰ পৃষ্ঠপোষকতাত। কীৰ্তন ৰচনা কৰিছিলে শংকৰদেৱে। চুৰধৰা পিম্পৰা গুচোৱা ৰচনা কৰিছিলে মাধৱদেৱে। কথাগীতা ৰচনা কৰিছিল ভট্টদেৱে। ৰাজতৰংগিনী ৰচনা কৰিছিল কলহনে। ভাৰত সম্ভেদ ৰচনা কৰিছিলে জৱাহৰলাল নেহৰুৱে। আজিলৈ ইমানখিনি আগবঢ়াইছো। যদি কিবা হয় তাৰ বাবে কিবা ভুল হলে ক্ষমা কৰি দিব।